নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। আমি বৰ্তমান গুৱাহাটী বিমানবন্দৰৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবৰ অভিমুখে গৈ আছোঁ আৰু কিছু মুহূৰ্তৰ পূৰ্বে অসম কন্যা বিশ্বকাপ জয়ী চিমু দাস ব্লাইণ্ড ক্ৰিকেটৰ এগৰাকী ক্ৰিকেটাৰ, যিগৰাকী ক্ৰিকেটাৰে কলম্বোত অনুষ্ঠিত T20 মহিলা দৃষ্টিহীন ক্ৰিকেটত তেখেতে চেম্পিয়নৰ দলৰ অন্যতম সদস্য আছিলে চিমু দাস। বৰ্তমান সময়ত তেখেত কিছু মুহূৰ্তৰ পূৰ্বে গুৱাহাটী বিমানবন্দৰত আহি ভৰি দিছে আৰু উষ্ম আদৰণি জনাই তেখেতক লৈ যোৱা হৈছে গুৱাহাটী প্ৰেছ ক্লাবত, যিহেতু তাত এখন সংবাদমেল আছে, এছ'চিয়েশ্যনৰ মানুহে এখন অনুষ্ঠিত কৰিছে। আমি পোনপ্ৰথমে তোমাক স্বাগতম জনাইছোঁ, লগতে অসমলৈ আদৰণি জনাইছোঁ। থেংক ইউ ছ' মাছ। হয়, কেনেকুৱা লাগিছে যিহেতু নতুন দিল্লীৰ পৰা পোনে পোনে আহি গুৱাহাটীত ভৰি দিছা আৰু এই মুহূৰ্তত তুমি প্ৰেছ ক্লাবলৈ গৈ আছা, কেনেকুৱা অনুভৱ? মোৰ বহুত ভাল লাগিছে। চবকে মই ধন্যবাদ দিব খুজিছোঁ যে অসমবাসীৰ মোৰ কাৰণে ইমান কৰিছে। মই ভাবাই নাছিলোঁ যে এনেকুৱা হ'ব, আৰু আগতেও হৈছিলে বাৰু 2023-ত, লেকিন ইমানটো মোৰ কাৰণে কোনো হেৰি কৰা নাই, লেকিন এইবাৰ বহুত কৰিছে। মোৰ বহুত ভাল লাগিছে। এইটো মোৰ মাতৃভূমি হয়, মোৰ বহুত মানে প্ৰাউড ফিল কৰি আছোঁ নিজকে। হয়, যিমানখিনি ভাবিছিলা যে তোমাক ইয়াতে উষ্ম আদৰণি জনোৱা হ'ব, ভবাতকৈ বেছি হৈছে নেকি ইয়াতে? ভবাটো মই একোৱে নাই, মই ভাবিছোঁ চিম্পলে আৰু, কিন্তু বহুত বেছি, বহুত বেছি। হয়, আৰু তোমাৰ সতীৰ্থ সকলো আহিছে ইয়াত আদৰিবৰ কাৰণে, যিহেতু ব্লাইণ্ড স্কুলৰ পৰা আহিছে, গুৱাহাটীৰ পৰা বিভিন্ন ঠাইৰ পৰা আহিছে, সুদূৰ কিন্তু মৰিগাঁৱৰ পৰা আহিছে, আমাৰ লগতে আহিছে দুগৰাকী খেলুৱৈ, আৰু কেইবা মোটামুটি 30গৰাকীমান খেলুৱৈ আহিছে। মই চাইছোঁ মোৰ স্কুলৰ পৰা 2-3জনী ছোৱালী আহিছে, তো মোৰ ভাল লাগিছে, মোৰ বহুত ভাল লাগিছে, মই ক'ব নোৱাৰোঁ। যিমানখিনি য'ত মোৰ স্বাগত কৰিছে, এইটো বেষ্ট স্বাগত মোৰ অসমত হৈছে এইবাৰ। হয়, অলপ আগলৈ যাব বিচাৰিছোঁ, যিহেতু নেপালৰ বিৰুদ্ধে ফাইনেলৰ মেটচখন আছিলে, তুমি যিহেতু অলৰাউণ্ড প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিলা তাতে, কোৱাচোন নেপালৰ মেটচখনৰ কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আছিলে? নেপাল চবেই জানে যে নেপাল বহুত মানে ভাল টীম হয়, কিন্তু আমি যেতিয়া 2023-ত খেলিছিলোঁ নেপালৰ লগত, আমি হাৰিছিলোঁ। তো আমাৰো মানে তাৰপিছত আমি আকৌ নেপালক আমি মাতিছিলোঁ আমাৰ ইণ্ডিয়াত খেলিবৰ কাৰণে, মানে এটা হেৰি ল'বৰ কাৰণে। তাৰপিছত আমি জিতিছোঁ। তেতিয়া আমাৰ ভয় লাগিছে যে এতিয়া আমি নেপালৰ পৰা জিতিছোঁ, তাহাঁতৰ এতিয়া বেছিহে আৰু হেৰি হ'ব যে আমি ইণ্ডিয়াৰ পৰা হাৰিছোঁ, আমাৰ তাহাঁতৰ বেছি আৰু প্ৰেক্টিছ বেগেৰা হ'ব, এনেকুৱা ভাবিছোঁ। তাৰপিছত 14ত আমাৰ মানে ট্ৰায়েল মেটচ আছিলে। 14ত যেতিয়া মেটচ খেলিছোঁ, তেতিয়া এটা ছোৱালী আছে বিনীতা, মানে বহুত ভাল খেলে, মানে বহুত বহুত ষ্টাৰ প্লেয়াৰ হয়, মানে তাৰো মানে অলপ চাগে কিবা হাত চাতৰ ভাঙি গৈছিলে, হেৰি গৈছিলে, তাৰ কাৰণে খেলিব পৰা নাই। তাৰপিছতে মই চাইছোঁ তাৰ বাহিৰে কোনো নাই। তো আমি কি প্লানিং কৰিছোঁ, চব টিমতে 1-2টা ভাল প্লেয়াৰ আছে, বাট ইণ্ডিয়ান টিমত যে পুৰা ভাল প্লেয়াৰ। তো যেতিয়া আমি 11জন মানে ল'ব খোজোঁ, আমি ভাবিব লাগে আমি কাক ল'ম, তো এনেকুৱা আৰু। তো আমাৰ ইণ্ডিয়ান টিম বহুত ভাল আছিল, বহুত। আমি এই 2টা মহিনা আমি যিমান কষ্ট কৰিছোঁ না, সেই কষ্টৰ ফলটো আমি দি আছোঁ। প্ৰেক্টিছ হৈছিলে, প্ৰিপাৰেশ্যন কৰিছিলে? দিল্লীত হৈছিলে আমাৰ। কোচৰ নাম ল'ব বিচাৰিবা? দিল্লী মডাৰ্ণ স্কুল, মই বহুত ছাপোৰ্ট কৰিছে দিল্লী মডাৰ্ণ স্কুলে আমাক, খোৱা বোৱা। কোন আছিলে কোচ হিচাপে আমাৰ আছিলে চন্দু মেম। কি ক'বা তেখেতক? চন্দু মেম এটা মানে নতুন কোচ হয়, আমাৰ মেনেজাৰ বহুত ছাপোৰ্ট কৰিছে, নিজৰ মা নিচিনাকৈ বহুত মানে ধ্যান ৰাখিছে। কিন্তু আমাৰ যি দলটো আছিলে, আমাৰ 16টা ছোৱালী, চব মানে বেলেগ বেলেগ জেগাৰ পৰা, মানে চবে বহুত কষ্ট কৰিছে। কিছুমান কাৰোবাৰ মা নাই, কাৰোবাৰ দেউতা নাই, হ'লেও মানে গিভ আপ কৰা নাই তাহাঁতে। আগতে লগ পোৱা নাছিলে, প্ৰথমবাৰ কাৰণে লগ পাইছা সকলোকে? নাই, আমাৰ একচুৱেলি ইণ্ডিয়ান টিম 2023-ৰ পৰাই মানে হৈ আছে, কিন্তু আমি ৱৰ্ল্ড কাপটো মানে পেহলিবাৰ খেলিছোঁ, আমি প্ৰথমবাৰ ৱৰ্ল্ড কাপ হৈছে এবাৰ। ৱৰ্ল্ড কাপৰ জয়ৰ মুহূৰ্তটো কেনেকুৱা আছিলে, যেতিয়া সেই ক্ষণটো আহি পৰিছিলে? দেখা পাইছিলোঁ তুমি খুব দৌৰিছিলা, লগতে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনলৈ দৌৰিছিলা, মানে খুব গৌৰৱৰ ক্ষণ আছিলে। তোমাৰ কেনেকুৱা অনুভৱ হৈছিলে এই মুহূৰ্তত? মই এবাৰ মহিলা ক্ৰিকেটো হৈছিলে 2 তাৰিখৰ, যেতিয়া ফাইনেল মেটচ আছিলে, তেতিয়া আমি চাইছোঁ, আমি টিভিত চাই আছিলোঁ, চবে পুৰা টিম মিলি পেলাই আমি চাইছোঁ। তাহাঁতে যেনেকুৱা মানে বহুত ফূৰ্তি কৰিছে, মানে আমিও ভাবিছোঁ নাই আমাৰো টাইম আহি আছে 23 তাৰিখত, আমিও কৰিম, কিন্তু আমাৰ ফুলফিল হৈছে, এইটো বহুত ভাল লাগিছে। মানে আমাৰ সমৰ্থনম KB মন্তেশ্বৰ যো বেংগলোৰত আছে, তাৰমানে মানে বহুত ছাপোৰ্ট কৰিছে, বহুত মানে সমৰ্থনমৰ ড্ৰিম আছিলে যে আমি ৱৰ্ল্ড কাপ এটা কৰিম, তো এইটো ড্ৰিমটো আমি ফুলফিল কৰিব পাৰিছোঁ, বহুত ভাল লাগিছে। মানে আমি এনেকুৱাই ছাপোৰ্ট বিচাৰোঁ, আমাক অপৰচুনিটি লাগে, তেতিয়া আমি মানে আৰু আমি ৱৰ্ল্ড কাপ আনিব পাৰিম। আৰু যিহেতু ৱৰ্ল্ড কাপ জয় কৰাৰ পাছত তুমি বিভিন্ন ঠাইলৈ গৈছা, বিভিন্ন ৰাজ্যলৈ গৈছা, আমি দেখা পাইছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকে লগ কৰিছা, ৰাষ্ট্ৰপতি ডাঙৰীয়াকে লগ কৰিছা, লগতে জয় ছাৰ ডাঙৰীয়াকো লগ কৰিছা তুমি, লগতে ভাৰতীয় মহিলা ক্ৰিকেটৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ ডাঙৰীয়াকো তুমি লগ কৰিছা। তেখেতসকলে কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ গ'ল অলপ যদি কোৱা? একচুৱেলি মই জিন্দগীত ভাবা নাছিলোঁ যে ইমান ডাঙৰ মানুহক আমি লগ পাম। আমি ইমান সৰু মানুহ, আমি চকুৰে দেখা নাপাওঁ, আমিতো কেতিয়াও মানে ড্ৰিম কৰিব পৰা নাই, লেকিন মোৰ ক্ৰিকেটে মোক
সব বস্তু দেখাই দিছে শিকাই দিছে মানে মোক অনুমান কৰাই দিছে যে এই ক্ৰিকেট খেলিলেহে তুমি সব মানে দেখিব পাৰিবা মানুহৰ সবৰে সপোন যে আমি মন্ত্ৰীৰ লগত লগ পাম কথা পাতিম মানুহৰ যিমানে পইচা হওক ধন দৌলত হওক কিন্তু মানুহে কৰিব নোৱাৰে কিন্তু আমি এইটো কৰি দেখাইছো তো মোৰ বহুত ভাল লাগিছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া খুৱাই দিছিলে এই নৰ্মেল ক্ৰিকেটতো তাহতে হাতত দিছে কিন্তু আমাক খুৱাই দিছে তো আমাক বহুত স্পেচিয়েল লাগিছে মই দুইবাৰ খাইছো আৰু কি কথা পাতিলা তেখেতৰ লগত মানে নিজৰ সুধিছে আৰু কি কি হৈছে মই মানে মোৰ পৰিয়ালৰ বিষয়ে কৈছো ঘৰৰ বিষয়ে কৈছো তাৰপিছত চাগে কৰি ডিছকাশ্যন হৈছে চাগে এতিয়া মানে মোক মানে ঘৰ চৰ বনাবৰ কাৰণেও চাগে সহায় কৰিব শুনিছো আৰু তাই মোৰ বহুত ভাল লাগিছে আৰু ৰাষ্ট্ৰপতি ডাঙৰীয়ানে দ্ৰৌপদী মুৰ্মুৰে একো কোৱা নাই বাৰু বাছ মানে আমাক ব্লেছিংছ দিছে ডাঙৰ কথা সেইটোৱে মানুহে কিবা কওক দিয়ক বা নিদিয়ক আমি যে লগ পাইছো সেইটোৱে ডাঙৰ কথা আৰু মহিলা ক্ৰিকেটৰ হৰমনপ্ৰীত কৌৰ ডাঙৰীয়াক লগ পাইছিলা মহিলা ভাৰতীয় ক্ৰিকেট দলৰ চেম্পিয়ন দল তেখেতৰ চেম্পিয়ন হৈছিল মই একচুৱেলি আমি 23 মানে 2023 মই লগ পাইছো এইটো মোৰ থাৰ্ড টাইম হয় তো মোৰ বহুত ভাল লাগিছে লগ পাই পেলাই কি কৈছে তেখেতে মানে কৈছে আৰু তোমালোকে ৱৰ্ল্ড চেম্পিয়ন যোনটো আমি মানে দেখি কৰিব নোৱাৰিছো আৰু তোমালোকে মানে নেদেখি পেলাই কৰিছো বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীকো তোমালোকে লগ কৰিছিলা আমাৰ ৰাজ্যলৈ গৈছা তোমালোক আমালোকে মই দিল্লী CM কালি লগ পাবৰ কাৰণে হেৰি আছিলে কিন্তু মোৰ ইয়াতে হৈ গৈছে এপইণ্টমেণ্ট তো মই এইটো কেঞ্চেল কৰি দিলোঁ কিন্তু মোৰ মেইন চিজ মোৰ অসম তাৰপিছত আমি বেংগলোৰৰ চিফ মিনিষ্টাৰ লগ পাইছোঁ তাহাঁতে 2 লাখ চবকে 2 লাখ দিব তো মানে এইটো এটা মানে বহুত ডাঙৰ ছাপৰ্ট যাৰ কোনো নাই তাৰ সেইটো ছাপৰ্টেড অলপ বহুত বস্তু হ'ব পাৰে অলপ আৰু আগলৈ যাব বিচাৰিছোঁ তুমি প্ৰথমে মানে ক্ৰিকেটৰ সৈতে কিদৰে জড়িত হৈ পৰিলা কোনে তোমাক ব্লাইণ্ড ক্ৰিকেটৰ কথা ক'লে অলপ যদি আগলৈ যাব বিচাৰিছোঁ তোমাক মই 2022 মই 2019 পৰা দিল্লীত আছোঁ তো 2022 যেতিয়া মই হোষ্টেল গৈছোঁ তো বহুত মানুহে মানে ছোৱালীহঁতে কথা পাতে মই মানে সেইটো ষ্টেটত যাম আজি মোৰ মেটচ আছে তো মই মানে বহুত আগ্ৰহ ৰাখোঁ বস্তুটো শুনিবৰ কাৰণে মানুহে যে চুপচাপে কথা পাতে মই শুনিবৰ কাৰণে যাওঁ কাণ দি পেলাই তাৰপিছতে মই সুধিছোঁ কি কাৰণে গৈ তাৰপিছত তাহাঁতে কৈছে খেলিব গৈ আছোঁ মই কৈছোঁ আচ্ছা তহঁতে ক্ৰিকেটো আছে নেকি তাৰ কৈছে তাৰপিছত ময়ো পেহেলৰ মানে ৰাজস্থানৰ পৰা ট্ৰাই কৰিছোঁ মইতো একো নাজানো কোনটো ষ্টেটত খেলে ক'ৰ পৰা খেলে থাকোঁ দিল্লীত কিন্তু দিল্লীৰ বিষয়ে মই নাজানো যে দিল্লীতো খেলে বুলি তাৰপিছত ৰাজস্থানৰ পৰা খেলিছোঁ এটা ছোৱালীয়ে মোক সহায় কৰিছে তাৰপিছত তাহাঁতে মোক জনাইছে তাৰপিছত ৰাজস্থান টীমৰ লগত মই জড়িত হ'লোঁ তাতে মোক শিকালে কেনেকৈ খেলিব লাগে কি কৰিব লাগে তাৰপিছত মানে প্ৰথমবাৰৰ বাবে মেচ হৈছিলে এনে আৰু ষ্টেট টুৰ্ণামেণ্ট হৈছিলে গুজৰাটৰ লগত তাতো মই মানে 40 স্ক'ৰ কৰিছিলোঁ মই ফাৰ্ষ্ট স্ক'ৰ তো এনেকৈ খেলি গ'লোঁ তাৰপিছত এটা নেশ্যনেল খেলিলোঁ নেশ্যনেলত মই 2টা মেন অফ দ্য মেচ পাইছোঁ 2টা ষ্টেটৰ লগত তাৰপিছতে মোক মেমে ক'লে যে তছলিমা মেম হুছেইন যে ক'লে যে তোমালোকৰ চাগে চিলেকশ্যন হ'ব দেই ইণ্টাৰনেশ্যনেল তো চিমু ভালকৈ খেলিবি মই কৈছোঁ ঠিক আছে তাৰপিছত ময়ো ভাল এটা প্ৰদৰ্শন কৰিলোঁ তাৰপিছত মোৰ ইণ্টাৰনেশ্যনেল চিলেকশ্যন হ'ল 2023 22 মোৰ নেশ্যনেল হৈছে 23 মোৰ ইণ্টাৰনেশ্যনেল হৈছে মানে মোৰ এবছৰতে মই বহুত মানে কৰি দিছোঁ মই তাৰপিছত 3টা ইণ্টাৰনেশ্যনেল খেলিলোঁ আমি 2023 তাৰপিছত এই 25 আমাৰ ৱৰ্ল্ড কাপ হ'ল আৰু KR 365ৰ বহুখিনি অৱদান আছে আমি যিমান ধৰণৰ গম পাওঁ তোমাক ধৰি লওক ব্লাইণ্ড ক্ৰিকেটৰ এৰিয়াৰ ক্ষেত্ৰত ভিগুদাৰ কথা কৈছোঁ ভিগু বৰঠাকুৰ মানে ভিগুদাই মোক আগৰ পৰা বহুত ছাপৰ্ট কৰে মোক ক'বই নালাগে জিতাৰ পিছত মই ভিগুদাক সঁচা কথা ভিগুদাক মই ফোনে কৰা নাই মই কাকো ফোন কৰা নাই মানে আমাৰ নেটৱৰ্কৰ ইছ্যু আছিলে তাতে মই কাকো ফোন কৰা নাই ভিগুদাই মোক নিজে ফোন কৰিছে তুমি অসমলৈ কেতিয়া আহিবা মই ভাবিছোঁ মোক অসম বাৰী মাতিলেহে মই যাম মাতিবলৈ নাই আগতো এনেকুৱা হৈছে তো মোৰ মনটো অলপ হেৰি হৈ গৈছিলে তাৰপিছতে ভিগুদাই কৈছে নাই আমি কৰিম টেনশ্যন কৰিব নালাগে তাৰপিছত ভিগুদাই মোক বহুত ছাপৰ্ট কৰিলে মই নোকোৱাকৈও মানে বুজি পাইছে যে মোক কি লাগে কি নালাগে তো মই এইটোত বহুত ডাঙৰ ছাপৰ্ট মোৰ কাৰণে মানে মোৰ বহুত ভাল লাগিছে এনেকুৱাই মোক ছাপৰ্ট কৰি থাকক আৰু ভিগুদাক কিদৰে লগ পাইছিলা প্ৰথমতে মই সেইটোৱে 2023 যেতিয়া মই গ'ল্ড মেডেল এচিভ কৰিছিলোঁ তেতিয়া মই লগ পাইছিলোঁ অসমত মানে ক্লাছ 11লৈকে পঢ়িছোঁ তাত কিবা এটা পৰিস্থিতিৰ কাৰণে মই আৰু অপশ্যনটো কেনেকৈ পালা যে গোৱা দিল্লীত যাব লাগে মোৰ স্কুলৰ প্ৰীতম বিক্ৰম মানে মোৰ দাদা হয় মানে বহুত মোক হেল্প কৰিছে তাহাঁতে মোক দিল্লী লৈ গৈছে চব বস্তু দেখাইছে সেইকাৰণে তাহাঁতৰ কাৰণে মই ইয়াতে আছোঁ এতিয়া তোমাৰ জন্মস্থানৰ কথা কোৱাচোন নগাঁৱৰ তোমাৰ কঠীয়াতলিত ঘৰ তেতিয়া তুমি সেইটো স্থানৰ পৰা যে ওলাই আহিলা কেনেকুৱা ধৰণৰ পৰিৱেশ এটাত বিৰাজ কৰে ক্ৰীড়াৰ কেনেকুৱা পৰিৱেশ আছে স্পৰ্টছৰ সেইখিনি অভাৰকাম কৰি তুমি আজি ধৰি লোৱা বিশ্ব দৰবাৰত জিলিকি উঠিছা মোৰ ঘৰত মোৰ দাদা আছে আৰু মা আছে দেউতাই আমাক এৰি গৈছে যেতিয়া মই 7 মাহৰ পেটত আছিলোঁ মোৰ মাক তাৰপিছত মোৰ দেউতাই ভাবিছে যে দাদাওতো ব্লাইণ্ড ডেফ এণ্ড ডাম হয় শুনা নাপায় কথা পাতিব নোৱাৰে তো ভাবিছে কি ময়ো ব্লাইণ্ড হ'ম বুলি এতিয়া মায়ে দেউতাক এৰি গৈছে কিন্তু মায়ে বহুত মানুহে কৈছে যে তাহাঁতক এৰি দিয়ক আপোনাৰ 2টা ল'ৰা ছোৱালী এনেকুৱা কিন্তু মায়ে কেতিয়াও গিভ আপ কৰা নাই মোৰ মায়ে মানে চব মোৰ কাৰণে
মোৰ মায়ে মোক বহুত ছাপোৰ্ট কৰিছে মই যি কৰিব খোজোঁ বাছ মাক সোধোঁ মই বিকজ মোৰ মাৰ বাহিৰে মোৰ কোনো নাই তো সেইকাৰণে মই চবকে মই এইটোৱে ক'ব যে নিজৰ ছাপোৰ্ট এটা পেৰেণ্টছ হ'ব লাগে পেৰেণ্টছৰ বাহিৰে কোনো ক'ব নোৱাৰে একো যিমানে ভাল ফ্ৰেণ্ড থাকক যিয়ে থাকক লেকিন যে পেৰেণ্টছে যোনটো ছাপোৰ্ট কৰে ন এইটো কোনো কৰিব নোৱাৰে তো মোৰ মায়ে এটা মোৰ কাৰণে কি ৰোল হয় তো মই চবকে এইটো বিচাৰোঁ যে চবে আপোনাৰ পেৰেণ্টছক বিশ্বাস কৰিব বিশ্বাস দিব লাগিব ক'লে নহ'ব মই কৈছোঁ যে মই দিল্লীত যাম মই কিবা এটা কৰিম কিন্তু এইটো মই কৰি দেখাইছোঁ তো সেইটোৱে কথা আৰু মই এইটোৱে ক'ব বিচাৰোঁ যে মোক পইচা একো নালাগে মোক পইচা বাছ মোক এটা চাকৰি দি দিয়ক মই যিহেতু মোৰ দাদা আৰু মাক চাব পাৰোঁ মাৰ লগত কথা হৈছেনে খেলাৰ পাছত মাৰ লগত কথা হৈছে মোৰ মায়েতো বহুত মানে হেপী আৰু মোৰ বহুত ভাল লাগিছে মানুহ ঘৰে গৈ আছে বা দিনৰ ভিতৰত দিনত মোৰ মায়ে হেৰি কাম কৰে বেংকত মানে ভাত চাত বনায় তেখেতে তোমাৰ খবৰটো কেনেকৈ লগ কৰিলে এই টিভিত মোৰ মানে মোৰো মানে নিজৰ চেনেল আছে তাৰপিছত মোৰ ইনষ্টা ফেচবুক এইবিলাকতো চলি থাকে তো গম পাই গ'ল মানে আৰু দাদা তোমাৰ মোৰ দাদাটো এনেই ঘৰতে আছে এতিয়া তাৰ কাৰণে একো কৰিব পৰা নাই এতিয়ালৈকে মই ঘৰখন কোনে চলায় তোমালোকৰ মায়ে চলায় মায়ে মানে মাহত 3,000কৈ পায় সেইটোৱে চলায় আৰু যেতিয়া ময়ো মানে মাক সহায় কৰি আছোঁ যিমানখিনি স্কলাৰশ্বিপ পাওঁ পঢ়ি আছোঁ যিহেতু তাৰপিছত মেন অফ দ্য মেচ এইটো খেলি মই পইচা জুটাই পেলাই মাকো সহায় কৰোঁ নিজকো চলাওঁ আৰু ঘৰখন বনাই আছে নেকি ঘৰখন এতিয়া বনোৱা নাই এটা ঘৰ বনাবৰ কাৰণে বহুত পইচা লাগে তো সেইটো কাৰণে হ'ব পৰা নাই মানে ধুনীয়া ঘৰৰো সপোন আছে তোমাৰ এটা মোৰ ঘৰৰো সপোন আছে যে মই এটা ভাল ঘৰ বনাই পেলাই মানে মাক ৰাখিব পাৰোঁ যেতিয়া তোমাক সমালোচনা কৰিছিলে এটা সময়ত বিভিন্ন মানুহে আজি তুমি দেখাই দিলা বিশ্ব দৰবাৰত জিলিকি পেলাই গতিকে তেখেতসকলক তুমি কথাৰে নহয় কামেৰে প্ৰত্যুত্তৰ দিছা নহয় জানো হয় মই কামেৰে দিছোঁ মই মাক কৈছোঁ মাকো ক'ব নালাগে মায়ে বহুত কান্দিছে যেতিয়া মই গৈছোঁ কৈছে যে যা গৈ আছোঁ মানুহে বহুত কথা কৈ আছে মই ক'ব দে মানুহৰ কথাৰে মানুহেতো মোক নোখোৱাই নহয় ক'বহে পাৰিব তো সেইটো কৈ পেলাই মই কৈছোঁ ক'ব দে যেতিয়া মই এটা ভাল কাম কৰি আহিম যেতিয়া মোৰ চাকৰি হ'ব নিজৰটো নিজে গম পাই যাব কোৱাটো আমি কিয় কৈছিলোঁ বা কিয় আমি ক'ব লাগিছিলে সেইটোৱে মই হয় আৰু দিল্লী যেতিয়া গুচি গ'লা প্ৰথমতে অকণমান ষ্ট্ৰাগল কৰিব লগা হৈছে বোধ হয় প্ৰথমতে গৈ পেলাই মোৰ বেছি দিল্লীত অলপ ষ্ট্ৰাগল বেছি হোৱা নাই মোৰ মানে ছাপোৰ্ট কৰিবৰ কাৰণে মোৰ এটা দিদিও আছিলে তাই মোক বহুত ছাপোৰ্ট কৰিছে লেংগুৱেজ প্ৰব্লেম হৈছিলে কি বিভাগত তুমি মানে দিল্লী ইউনিভাৰ্চিটিত কি পঢ়ি আছে বৰ্তমান আমি এতিয়া MA কৰি আছোঁ মই MA কিমান পলিটিকেল চায়েন্সত হয় আৰু পঢ়াৰ মাজতে তুমি খেলাটো কিদৰে প্ৰেক্টিছ কৰি আছা বৰ্তমান সময়ত মই বহুত ক্লাছ বাং কৰিছোঁ সঁচা কথা ক'লে আমাৰ টিচাৰ নাহে কেতিয়াবা মোৰ মানে মন নাযায় টোপনি আহে মই গুচি যাওঁ গ্ৰাউণ্ডত খেলিবৰ কাৰণে আৰু মোৰ লগৰীয়াহঁতে মানুহে ভাবিব যে এই ল'ৰা মানুহৰ লগত খেলে বহুত বেয়া এনেকৈ ভাবিব কিন্তু মই এইবিলাক ভবা নাই আমাৰ ব্লাইণ্ড ল'ৰাবিলাক আছিলে মোক মানে চব ল'ৰাই আছিলে মোক বহুত ছাপোৰ্ট কৰিছে মোক বহুত মানে তাহাঁতেও মানে প্লেয়াৰে হয় বাট নট এ নেশ্যনেল প্লেয়াৰ ষ্টেট প্লেয়াৰ বাট তাহাঁতে মোক বহুত ছাপোৰ্ট কৰিছে সদায় মই 3-4 ঘণ্টা প্ৰেক্টিছ কৰোঁ মানে মই তেতিয়াও মানে গ্ৰেজুৱেশ্যনত সিমান হেৰি দিয়া নাই যেতিয়া এক্সাম হয় তেতিয়াই মই পঢ়োঁ আৰু কলেজ বহুত বাং কৰিছোঁ চাগে সেইটোৱে মোৰ এতিয়া ফল মানে হেৰি হৈ আছে ভৱিষ্যতে সপোন কি আছিলে তোমাৰ মানে সৰুতে সপোন কি আছিলে তোমাৰ এগৰাকী ভাল খেলুৱৈ হোৱাৰ সপোন আছিলে নে অন্য কিবা আছিলে মই খেলাৰ সপোনটো মই জিন্দগীটো ভাবাই নাছিলোঁ মই ভাবিছিলোঁ মই বেংকত চাকৰি কৰা কিন্তু খেলাটো পাতানি ভগৱানৰ চাগে আশীৰ্বাদ আছিলে যে মোক ইমানখিনি আগুৱাই আনিলে তোমাৰ দৰে বহুখিনি দৃষ্টিহীন খেলুৱৈ বৰ্তমান সময়ত এইখন ক্ষেত্ৰলৈ আগবাঢ়ি আহিছে দৃষ্টিহীন ক্ৰিকেট এছ'চিয়েশ্যনো আছে ভাৰতীয় পৰ্যায়ত আছে অসম পৰ্যায়তো আছে বা নৰ্থ ইষ্টতো আছে গতিকে তেখেতসকলক উদ্দেশ্যি তুমি কিবা বাৰ্তা দিব বিচাৰিবা নেকি দৃষ্টিহীন খেলুৱৈসকলক উদ্দেশ্যি মানে ক্ৰিকেটাৰো হ'ব পাৰে বিভিন্ন ক্ষেত্ৰৰ হ'ব পাৰে মানে যিটো আপোনাক ভাল লাগে সেইটোৱে কৰিব লাগে কেতিয়াবা ভগৱানে মানে আমি গমো নাপায় যে ভগৱানে আমাক কি দি আছে যিটো তুমি কৰিব পাৰা সেইটোৱে ভালকৈ কৰিব লাগে আৰু মানুহৰ কথা শুনিব নালাগে মেইন কথা সেইটোৱে মানুহে বহুত কথা ক'ব কিন্তু মানুহৰ কথা যেতিয়া শুনিব নহয় তেতিয়া আমি নিজৰ কাম একো কৰিব নোৱাৰে মনে যি কয় সেইটোৱে শুনিব লাগে আৰু আজি যেতিয়া গুৱাহাটীত ভৰি দিছিলা তেতিয়া ডাইৰেক্টৰ স্পৰ্টছৰ ফালৰ পৰাও তোমাক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে এছিষ্টেণ্ট ডাইৰেক্টৰ আহিছিলে জইণ্ট ডাইৰেক্টৰ আহিছিলে গতিকে চৰকাৰী মানুহ আজি তোমাক সম্বৰ্ধনা জ্ঞাপন কৰিছে এটা আহি পেলাই মোৰ বহুত ভাল লাগিছে মই ভাবা নাছিলোঁ যে ইমানখিনি মানুহ আহিব আৰু মোৰ কাৰণে মানে আপোনাৰ ট্ৰেডিশ্যনেল ডেন্স কৰিছে তো মোৰ বহুত ভাল লাগিছে এইটো মোৰ কাৰণে কেতিয়াও হোৱা নাই আৰু তো সেইকাৰণে মই ভাবা নাছিলোঁ আৰু CM ছাৰক লগ কৰিবলৈ যাবা তুমি কালিলৈ যাম চাগে কেনেকুৱা কথাবোৰ পাতিম বুলি মনতে ভাবি থৈছে মই মানে CMৰ সৈতে মই বাছ এটা ৰিকুৱেষ্ট কৰিম যে মোক চাকৰিৰ কাৰণে মোক পইচা এটাও নালাগে তো মই কিয় আগৰ যদি মোৰ যদি চাকৰি হৈ যায় ন আৰু বহুত ল'ৰা ছোৱালী আছে যোনে ভাবিব আমিও খেলিম আমিও কিবা এটা কৰিম মানে একটা এক্সাম্পল হৈ যাম মই আৰু সততে তোমালোকে কেনেকুৱা ধৰণৰ মানে প্ৰব্লেমৰ সন্মুখীন হোৱা তোমালোকৰ মানে প্ৰব্লেমটো অসুবিধাটো বহুতেই আছে তথাপি তোমালোকে সেই মানে অসুবিধাখিনি মানে দূৰ কৰিবলৈ আগবাঢ়ি গৈছা মানে বিশেষকৈ কি ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা তোমালোকে যেতিয়া আমি কম ব্লাইণ্ড ক্ৰিকেট হ'লে কি হয় আমাৰ মানে গ্ৰাউণ্ড নাপাওঁ আমি
গ্ৰাউণ্ড পালে আমি এনেকুৱা নৰ্মেল গ্ৰাউণ্ডত খেলিব নোৱাৰোঁ কিয় আমি শুনি পেলাই খেলোঁ আমাৰ মানে অলপ কনচেনট্ৰেশ্যনবিলাক আমাক লাগে তো আমি গ্ৰাউণ্ড নাপাওঁ গ্ৰাউণ্ড পালেও পইচা বেছি আমাক কোনো ছাপৰ্ট নকৰে তো আমাক যদি এনেকুৱাই ছাপৰ্ট কৰি থাকে নহয় আমি আৰু মানে যি আমাৰ জুনিয়ৰ্ছ আছে তাহাঁতেও খেলিব বিচাৰিব তাহাঁতকো খেলিব মন যাব তো তাহাঁতেও আগবাঢ়ি আহিব মানে ব্লাইণ্ড ক্ৰিকেটৰ কাৰণেও এখন যদি খেলপথাৰ হৈ যায় বিশেষকৈ গুৱাহাটীৰ নিচিনা চহৰত বা বিভিন্ন ঠাইত যদি এখন খেলপথাৰ হৈ যায় নহয়নে মানে এটা যদি আমাৰ এটা মানে খেলৰ হেৰি হৈ যায় এটা আমি ভাল এটা কি কয় গ্ৰাউণ্ড পাওঁ সদায় প্ৰেক্টিচ কৰিব পাৰোঁ আৰু নিজৰ 100% দিব পাৰোঁ মোৰ এইটো আশা আছে মোৰ যদি চাকৰি হৈ যায় অসমত মই নিজে মানে ল'ৰা ছোৱালীহঁতক প্ৰেক্টিচ কৰাম মানে অসমৰ কাৰণে বিশেষকৈ দৃষ্টিহীন ক্ৰিকেটৰ কাৰণে অসমৰ কাৰণে কিবা এটা কৰাৰ তোমাৰ খুব দুৰ্বাৰ হেঁপাহ আছে মানে সেই হেঁপাহটো কিন্তু সহযোগিতা লাগিব মোক সহায় লাগিব মই অকলে একো কৰিব নোৱাৰিম মোৰ ইমান পৰিস্থিতি ইমান ভাল নহয় যদি মোৰ চাকৰিবিলাক হৈ যায় মই নিজেও এটা কোচ বনিব পাৰিম বিকজ মই মোৰ ৰাজস্থান টীম মই সদায় মই নিজে চলাওঁ মই তাহাঁতক প্ৰেক্টিচ কৰাওঁ মই তাহাঁতক মানে মানে কথা হেৰি কৰোঁ তো মই ভাবোঁ মই কিবা এটা কৰিব পাৰিম মই আৰু কলম্বোত যিহেতু তুমি গৈছিলা কলম্বোত কেনেকুৱা ধৰণৰ পৰিৱেশ আছিলে ব্লাইণ্ড ক্ৰিকেটৰ তাতে কলম্বোত আজিকালি মানে জানেই সকলোৱে জানে আজিকালি ধৰা অলপ ফেমাছ হৈ আছে ধীৰে ধীৰে লাহে লাহে কিন্তু কলম্বো বহুত ভাল আছিলে অলপ গৰম আছিলে কিন্তু আৰু ভালে আছিলে মানে খোৱা বোৱাও ঠিকে আছিলে আমি মানে নেপালৰ ক্ৰিকেটৰ লগত কথা বতৰা হৈছে নেপালতো মোৰ বহুত একদম মোৰ একদম নিজৰ লগৰীয়া যেনেকা ইণ্ডিয়াৰ লগত কথা পাতো এনেকুৱা মই নেপালৰ লগত কথা পাতো মানে মোৰ বহুত ভাল ফ্ৰেণ্ডছ হৈছে যেতিয়া আমি নেপালৰ লগত জিতিছোঁ আমাক মানে আমিও মানে নেপালক ফিল হ'ব দিয়া নাই আৰু নেপালো যে এনেকুৱা লাগিছে তাহাঁতেও জিতিছে মানে আমাৰ লগত একেবাৰে হেৰি হাপতি যে ধৰিছে তাহাঁতে বহুত ভাল কৰিছে বহুত ভাল মানে ভাল প্লেয়াৰ হয় আৰু মানে বহুত ভাল কৰে আৰু কাক তোমালোকে মানে হেৰি দিছা কোন দেশৰ লগত তোমালোকে ভাল খেলিছা মানে আমি চবৰ লগতে ভাল কৰিছোঁ সেইকাৰণে এতিয়া আমি বিশ্বজয় হ'ব পাৰিছোঁ আৰু ভাৰতীয় পৰ্যায়ত যদি ব্লাইণ্ড ক্ৰিকেটটো চোৱা যায় কেনেকুৱা ধৰণে আগবাঢ়িছে বৰ্তমান সময়ত এতিয়া লাহে লাহে আগবাঢ়ি আছে এতিয়া যেনেকুৱা ছোৱালীয়ে ৱৰ্ল্ড কাপ জিতিছে তো মানুহে গম পাইছে যে আমি মানে ব্লাইণ্ড ক্ৰিকেটো আছে তো আমাৰ ৱৰ্ল্ড কাপেদি আমাক বহুত সহায় হৈ আছে আৰু বহুত মানুহে জানিব পাৰিছে ভাবিছানে কেতিয়াবা ৱৰ্ল্ড কাপ জয় কৰিব পাৰিম বুলি নাই মই কৈছোঁ নহয় মই ক্ৰিকেটৰ বিষয়ে কাপি ভাবাই নাছিলোঁ বা 2023 পৰা গম পাইছোঁ যে এটা ৱৰ্ল্ড কাপ হ'ব মোৰ এটাই মানে মনত আছে যে নাই মোকো পাৰ্টিচিপেট কৰিব লাগিব তো মই এইটো মানে মোৰ এইটো সপোনটো পূৰা হৈছে মোৰ বহুত ভাল লাগিছে তোমালোকে যদিও 11জন প্লেয়াৰে খেলিছা লগতে লগতে আৰু ছাপোৰ্ট ষ্টাফো বহুতখিনি আছে তেখেতসকলৰ লগত কেনেকুৱা ধৰণৰ বাৰ্তালাপ হৈছে তেওঁলোকো সুখী হৈছে নিশ্চয় তোমালোকক আগবঢ়াই দিয়াৰ ক্ষেত্ৰত কোচসকলৰ লগতে বহুখিনি সহযোগীও আছিলে কিন্তু সেইখিনি সদায় নেপথ্যত থাকি যায় মোৰ মানে চব মেনেজাৰ কোচ ফিজিঅ' বহুত ছাপৰ্টিভ আছিলে বহুত আমি সদায় মিটিং কৰোঁ তাৰপিছত আমি এতিয়া ভাবিছোঁ যে আমিহে এইটো অৰ্গেনাইজ কৰি আছোঁ T20 তো আমাকে কাপ আনিব লাগে তো আমি এইটো ভাবি পেলাই আমি মানে কৰিছোঁ বিকজ যে কেবি সমৰ্থন আছে তাহাঁতে বহুত মানে মেহনত কৰিছে দিন ৰাতি মানে পইচা নাই হেৰি নাই দিন ৰাতি হেৰি কৰিছে তো এইটোৱে আমি দিব বিচাৰিছিলোঁ আৰু বিশ্বকাপ জয়ৰ পাছত ভাৰতীয় যিটো ব্লাইণ্ড ক্ৰিকেট আছে সেইটো অলপ চেঞ্জ হৈ যেন লাগিছে বিৰুদ্ধে বিলকুল চেঞ্জ হ'ব এতিয়া যেতিয়া বহুত মানুহে চাকৰি পাব বহুত মানুহ জানা হ'ব বহুত চেঞ্জ হ'ব আমি যিমান দূৰ গম পাইছোঁ কৰ্ণাটকৰ এগৰাকী মহিলা ক্ৰিকেটাৰ তোমাৰ লগৰে সতীৰ্থই চাকৰি দিছে বোধহয় নহয় জানো চাকৰি হৈছে দীপিকা দিছে তাৰো মানে চাকৰি হৈ গ'ল তাই সেই গ'ল্ড মেডেল জিতিছিলে তেতিয়া তাত চাকৰি হৈ গ'ল কিন্তু তেতিয়াও মানে মানুহে ইমান গম নাপায় কিন্তু এইবাৰ বহুত মানুহে গম পাইছে এইবাৰ বিশ্বকাপ জয় কৰা টীমৰো চাকৰি হৈছে নেকি নাই এতিয়া হোৱা নাই এনাউন্স কৰিছে বেংগলোৰৰ তিনিজন ছোৱালীৰ এনাউন্স হৈছে তাহাঁতৰ হ'ব আৰু বেলেগৰতো এতিয়ালৈকে একো হোৱা নাই গতিকে তোমাৰো নিশ্চয় আহ্বান থাকিব অসমৰ ক্ষেত্ৰত যদি তেনেকুৱা ধৰণৰ স্কিম নাই অসম চৰকাৰক নিশ্চয়কৈ আহ্বান জনাবা যে ব্লাইণ্ড ক্ৰিকেটাৰ বা ব্লাইণ্ড খেলুৱৈসকলে যদি এনেকুৱা ধৰণৰ বিশ্বকাপ জয় কৰি আহে বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যদি ভাল নাম কৰি আহে তেখেতসকলকো এটা কৰ্মসংস্থাপন বা চৰকাৰী কৰ্মসংস্থাপন দিবলৈ নিশ্চয়কৈ আহ্বান জনাব তুমিও মই কালি মানে কথা পাতিম আৰু চাওঁ তাহাঁতে কি কৰে আশা আছে দিব হেমন্ত বিশ্ব শৰ্মা বহুত ভাল মানুহ মই জানো মোৰ কাৰণে কিবা এটা হেল্প কৰিব আৰু ঘৰ যাওঁ লাগিছে নিশ্চয় গাঁৱৰ মানুহো ৰখি আছে এনেকুৱা স্বাগত কৰিবৰ কাৰণে কেতিয়া যাবা ঘৰলৈ তুমি এতিয়া ক'ব নোৱাৰা পৰহি চাগে পৰহি যাবা আৰু এটা কথা সুধো মই দুটামান টেকনিকেল কথা যিহেতু তুমি কৈছা প্ৰেক্টিচ কিমান ঘণ্টা কৰিব লগা হয় তোমালোকে এই খেলৰ কাৰণে প্ৰেক্টিচ আমি 7 ঘণ্টা কৰিছিলোঁ কণ্টিনিউছলি 2 মাহ তাৰ আগত যেতিয়া মোৰ মন যায় তেতিয়া মই গুচি যা মানে কৰি আছিলোঁ মোৰ কোনো টাইম ফিক্স নাছিলে গাঁৱৰ মানুহে ফোন কৰিছে এতিয়া তোমাক গাঁৱৰ মানুহে ফোন কৈছে কেতিয়া আহিবা আগতে মানুহে নুসুধে আহিলেও মানে হেৰি নকৰে কিন্তু এতিয়া মোক চবেই ৰেচপেক্ট দিয়ে আৰু এটা কথা সুধো যিহেতু তুমি ব্লাইণ্ড ক্ৰিকেটৰ লগত জড়িত হৈছা তুমি কাক ফ'ল' কৰা এয়া মানে
মই ব্লাইণ্ড ক্ৰিকেট চবকে ভাল পাওঁ অজয় ৰেড্ডি যে অৰ্জুন এৱাৰ্ড পাইছে মই তাৰ নিচিনা হ'ব বিচাৰোঁ মই তো চাওঁ কি হয় আগলৈ যাকে লগ পাইছা তেখেতক সদায় লগ পাই থাকোঁ আৰু আজৰি সময়ত কি কৰা তুমি আজৰি সময়ত মই গান চান শুনো মানুহৰ লগত কথা পাতোঁ ফোনত কথা পাতোঁ সেইটোৱে মোৰ কাম কেতিয়া তোমাৰ মানে ধৰি লোৱা খং কেতিয়া উঠি যায় তোমাৰ খং মোৰ অলপ শ্বৰ্ট টেম্পাৰ হয় মোৰ খঙো উঠিবৰ কাৰণে টাইম নালাগে আৰু যাবৰ কাৰণেও টাইম নালাগে এনেকুৱা ধৰণৰ বহুত মুহূৰ্ত আছে খেলপথাৰত বহু সময়ত কান্দি দিবলগীয়াও হয় বিভিন্ন ধৰি লওক হৰাজিকাটো থাকেই কিন্তু খেলিবলৈ গৈছা সেইখিনিয়ে বহুত এনেকুৱা বহুখিনি চাগে তুমি টাইম অতিবাহিত কৰিছা বহুখিনি হয়তো খেলপথাৰত কান্দিব লগা হৈছে কেতিয়াবা ফিলহালতো কান্দিব লগা হোৱা নাই এনেকুৱা ফিলিং অহা নাই আমাৰ যেতিয়া ফাৰ্ষ্ট নেপালত হাৰিছোঁ তেতিয়া বেয়া লাগিছিলে কিন্তু আমি নিজকে হেৰি কৰিছোঁ যে নহয় আমাৰ নতুন টীম হয় তাহাঁতৰ 15 বছৰ এক্সপিৰিয়েঞ্চ টীম তো আমি এইবিলাক মানে ইমান অলপ দুখ কৰিছোঁ কিন্তু আমি ইমান কান্দিব লগা হোৱা নাই আমাৰ কান্দিলোঁ নিজকে মটিভেট কেতিয়া কৰা যেতিয়া বেয়া সময় আহে জীৱনত মটিভেট কেনেকৈ কৰা নিজক আমি এইটোৱে ভাবোঁ যে আমাৰ নাহে আজি বেয়া হৈছে কালি বেয়া হৈছে পৰহি ভাল হ'ব সেইটো ভাবি পেলাই মটিভেট কৰোঁ নিজকে শেষৰটো প্ৰশ্ন তোমালৈ মোৰ যিহেতু তুমি অসম আহি আছা অসম মাটিত ভৰি দিলা তোমাৰ পৰা বহুখিনি আশা কৰিছিলে সেয়া পাই দেখুৱালা অসমৰ কাৰণে আৰু নিশ্চয়কৈ তোমাৰ বহুখিনি আগুৱাই যাব লগা আছে তুমি নতুন প্ৰজন্মৰ খেলুৱৈসকলকো বহুখিনি আগুৱাই নিবলৈও আছে বহুখিনি সপোনো আছে তুমি ইতিমধ্যে উল্লেখ কৰিছা সেইখন অসমবাসীক উদ্দেশ্যি তুমি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিবা আমাৰ চেনেলৰ জৰিয়তে মই সেইটোৱে কৰিব বিচাৰিম যে এইটো চেনেলক ছাপোৰ্ট কৰিব আৰু মানে শুনিব মানুহক ছাপোৰ্ট কৰিব আৰু যি মন যায় যি আপোনাৰ মনত চলে সেইটো কৰিব লাগে আৰু খেলিব লাগে খেলি পেলাই আমি এতিয়া মোৰ যিমান পইচা থাকক কিন্তু মই এতিয়া ইমান ডাঙৰ জাগাত ঘূৰিব নোৱাৰোঁ ইউকে ঘূৰিব নোৱাৰোঁ এতিয়া আমি USA যাম চাগে 2-3 মাহ পিছত তো এইবিলাক ইমান মানে হেৰি নহয় আমি নিজে ডাঙৰ চাকৰি কৰি পেলাই আমি নোৱাৰিম কিন্তু যোনটো ক্ষেত্ৰত কৰিব পাৰে সেইটো কৰি পেলাই মানে এডভান্স ট্ৰেইনিঙৰ কাৰণে বাহিৰত যাবা এডভান্স ট্ৰেইনিং আমি চাগে দিব যাম ক'ব নোৱাৰোঁ এতিয়ালৈকে ইটছ নট ফিক্স চাগে আমি দিব যাম আমি মানে দেখাব বিচাৰোঁ যে আমি চবকে মানে দেখাব বিচাৰোঁ যে আমি কি কৰিব পাৰোঁ তো আমাৰ সেইটোৱে নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল মহিলা বিশ্বকাপ জয়ী চিমু দাস আমি ইতিমধ্যে গুৱাহাটী বিমানবন্দৰৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ে গৈ আছোঁ যিহেতু তাত এটা অনুষ্ঠান আছে তেখেতৰ আমি তেখেতৰ এই যাত্ৰা পথতে আমি তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিলোঁ তেখেতৰ কেৰিয়াৰৰ বিষয়ে তেখেতে বহুখিনি কথা জনালে তেখেতৰ বহুখিনি পৰিকল্পনা আছে দৃষ্টিহীন ক্ৰিকেটক লৈ আমি আশা কৰিছোঁ এগৰাকী চিমু দাস অসম তথা ভাৰতৰ বাবে এগৰাকী অনুপ্ৰেৰণাৰ উৎস তেখেতৰ যিখিনি সপোন আছে দৃষ্টিহীন ক্ৰিকেটক লৈ সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ ধন্যবাদ আমার মরমের ছোৱালীজনী ভালে মৰমেৰে আদৰি লোৱা হৈছে মাতৃভূমিলৈ বছৰৰ মিলিটাৰীও এখন গামোচাৰিত সমন্বয় ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098
7002233540 887652109 website www.aipguwahati.in